গৰ্জনমুখৰ মৰাণৰ আকাশ। মৰাণ বাইপাছৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিত উঠিছে নামিছে ইখনৰ পিছত সিখন যুঁজাৰু বিমান আৰু হেলিকপ্টাৰ। এয়া অনুশীলন। কাইলৈ যুঁজাৰু অথবা কাৰ্গো বিমানেৰে ইয়াতে আহি অৱতৰণ কৰিবহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানে। ELFৰ কাষতে সাজু কৰা হৈছে বিশাল মণ্ডপ। তাতেই উপবিষ্ট হৈ প্ৰধানমন্ত্ৰীয়ে উপভোগ কৰিব ভাৰতীয় বায়ুসেনা বাহিনীৰ এয়াৰ শ্ব'। এয়াৰ শ্ব'ত অংশ ল'ব কেইবাখনো যুঁজাৰু বিমান আৰু সামৰিক বাহিনীয়ে ব্যৱহাৰ কৰা হেলিকপ্টাৰে। আমি বহুত উৎসাহিত হৈ আছোঁ। আমাৰ মানে ইমান স্থানীয় জেগাত এনেকুৱা এটা হেৰি হ'ল আগতেতো কেতিয়াও এতিয়া আমাৰ অসমৰ এইখিনি তেনেকৈ নাই। আমি বহুত উৎসাহিত সেইটো কাৰণে উৎসাহিত হৈ আছোঁ কাইলৈ দিনটোৰ কাৰণে। এনেকৈ লেণ্ডিং হোৱা দেখা নাই, যুদ্ধ বিমান লেণ্ডিং হোৱা আমি দেখা নাই। চাবৰ কাৰণে আহ্বান জনাইছোঁ আৰু সকলো আহিব লাগে, চাব লাগে। মৰাণত পুৱা প্ৰায় 10:30 প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ কথা। দুপৰীয়াৰ ভাগত মৰাণৰ পৰা উৰা মাৰি গুৱাহাটী পাবহি প্ৰধানমন্ত্ৰী। উদ্বোধন কৰিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতু। দলঙৰ ঠায়ে ঠায়ে ইতিমধ্যে অৰা হৈছে বিশাল বিশাল হৰ্ডিং। ইমূৰে সিমূৰে নমোৱা হৈছে দলে দলে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ জোৱান। কুমাৰ ভাস্কৰ বৰ্মা সেইটো আনুষ্ঠানিকভাৱে তেখেতে শুভ উদ্বোধন কৰিব। ইয়াৰ লগতে IIMৰ অস্থায়ী এটা কেম্পাছ তেখেতে কাইলৈ শুভাৰম্ভণি কৰিব। 100খন যি ইলেক্ট্ৰিক ভেহিকল বাছ, সেই বাছকেইখনো কাইলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। তাৰপিছতে তেখেত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে আয়োজন কৰা বুথ বিজয় সংকল্প সভাত উপস্থিত থাকিব। বুথৰ পৰা অপেক্ষিত প্ৰায় 86,000 কাৰ্যকৰ্তাক তেখেতে সম্বোধন কৰিব। এই অনুষ্ঠানতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে শিলান্যাস আৰু শুভাৰম্ভণি কৰিব 5,450 কোটি টকাৰ বহুকেইটা প্ৰকল্প। তাৰ ভিতৰত অন্যতম IIM গুৱাহাটী। বঙৰাৰ IIT চৌহদত অস্থায়ীকৈ নিৰ্মাণ কৰা এই ভৱনতেই IIMৰ পাঠ্যক্ৰম আৰম্ভ হ'ব। পলাশবাৰীৰ মাৰাভিটাত IIMৰ স্থায়ী চৌহদ নিৰ্মাণ নোহোৱালৈকে ইয়াতেই চলি থাকিব মেনেজমেণ্টৰ পাঠ্যক্ৰমসমূহ। একেদিনাই প্ৰধানমন্ত্ৰীয়ে আমিনগাঁৱৰ নেশ্যনেল ডাটা চেণ্টাৰ ফৰ নৰ্থ ইষ্ট প্ৰধানমন্ত্ৰীৰ বাছ সেৱা মুকলি কৰিব। কিন্তু আপোনালোকে সকলোৱে জ্ঞাত যে অসমত IIM নাছিলে, আমাৰ এইমছ আছিলে, IIT আছিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আমি অসমবাসী ৰাইজে 24তম IIM পাবলৈ সক্ষম হৈছোঁ। আৰু সেই IIMখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমি পলাশবাৰী সমষ্টি তথা দক্ষিণ কামৰূপৰ ৰাইজে পাবলৈ সক্ষম হৈছোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।